কাঁহৰ বাতি ভিতৰতে ছাই বালি ব্যৱহাৰ নকৰাকৈ চিকচিকীয়া কৰিব বিচাৰিছে যদি এয়া চাওক কিমান চাইনিং এটা উঠি আছে দেখিছেনে? মই এতিয়ালৈকে ধোৱা নাই। কি ব্যৱহাৰ কৰিছোঁ চিকচিকীয়া কৰিবৰ কাৰণে ভিডিঅ'টি চাব, তাৰপিছত আপোনালোকে সুন্দৰকৈ চফা কৰিব পাৰিব। এয়া চাওক কিমানটা চাইনিং উঠিছে, আপোনালোকে এতিয়া দেখিব পাৰিছে। একেবাৰে ভিতৰতে থৈ দিয়া বাতি হয়, কোলা পৰি গৈছিলে বাতিখিনি, আৰু ঘৰত ব্যৱহাৰ কৰা বাতিখিনিও মানে কোলা পৰি যায় ভিতৰত, যিহেতু আমি ভিতৰত ছাই ব্যৱহাৰ নকৰোঁ সেইকাৰণে। আৰু এতিয়া মই বাহিৰত নোযোৱাকৈ ভিতৰতে এয়া চাওক চফা হৈছে বুলি আপোনালোকে অনুমান কৰিব পাৰিছেনে বাৰু? আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব, তেতিয়াহে গম পাব আচলতে মই কি বস্তু ব্যৱহাৰ কৰি বাতিকেইটা চফা কৰিবলৈ লৈছোঁ। আপোনালোকে দেখা পাইছে টেঙা দিছোঁ মই, আৰু টেঙাৰ লগত কি বস্তু দিছোঁ আচলতে সেইখিনিও গম পাব। আৰু এতিয়া মই প্ৰথমে বাতিখিনি দেখিছেনে, বস্তুকেইটা দি সানি থৈ দিছোঁ, আৰু এনেকৈ সানি থৈ দিম। বহুত একো কৰিব নালাগে, মাত্ৰ সানিব লাগিব, সানি বাতিখিনি থৈ দিব লাগিব। আৰু মোৰ এইখিনি আচলতে ঘৰতে নাম এষাৰ আছে, সেইকাৰণে মই বাতিকেইটা চফা কৰিব বিচাৰিছিলোঁ। সেয়ে এফালে যাবও লাগে, তাৰ আগতে ভাবিছোঁ এইধৰণে সানি থৈ যাওঁ, তাৰপিছত ঘূৰি আহি চাফা কৰিম। আৰু এইখিনি বাতি দেখিছেনে, গোটেইকেইটা ইয়াত মোৰ 15টামান বাতি আছে। গোটেইকেইটা বাতি মই এতিয়া ধুনীয়াকৈ সানি ল'ম। আৰু বাতিকেইটা দেখিছেনে সেই ধৰণে কেনেকৈ কোলা পৰি আছে, আৰু মই এতিয়া গোটেইকেইটা সানি কৰি এনেকৈ থৈ দিম। আৰু ভিডিঅ'টি যিহেতু বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে মই স্পীড কৰি দিছোঁ। গোটেইখিনি বাতিত মই সানি কৰি থৈ দিলোঁ। আৰু আগতে মই এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ'ত মই গোটেই কাঁহৰ শৰাই ঘটি বটা তেনেকৈ চাফা কৰিছিলোঁ, আৰু ধুনীয়া চাফা হৈছিলে। আজি যিহেতু বাতিখিনি লৈছোঁ সেইকাৰণে আপোনালোকক ভিডিঅ'টো কৰি আগবঢ়ালোঁ। আৰু এতিয়া চাওক পূৰা 1 ঘণ্টা হৈ গ'ল। 1 ঘণ্টা 2 ঘণ্টা যিমান সময় ৰাখিবলৈ বিচাৰে তেনেকৈ ৰাখিব পাৰিব, কিন্তু বহুত দেৰি 1 ৰাতিৰ কাৰণে ৰাখি থৈ নিদিব কিন্তু দেই, সেইটো আচলতে ভুল হ'ব। যিহেতু ইয়াত টেঙা আছে, টেঙাটোৱে কৰ উঠাই দিব, সেইকাৰণে এইখিনি আপোনালোকে যিমান পাৰে 1 ঘণ্টা ৰাখি তাৰপিছতে ধুবলৈ চেষ্টা কৰিব। আৰু এতিয়া মই বাতিখিনি ঘঁহিবলৈ আৰম্ভ কৰিছোঁ। এটা বাতি লৈছোঁ, শুকাই গৈছে আচলতে, মোৰ অলপমান বেছি সময় হৈ গৈছে, আৰু পানী অকণ দি ঘঁহিব লগা হৈছে। তাৰপাছত এতিয়া মই বাতিকেইটি ঘঁহি ল'ম। আৰু একো চাবোন চাৰ্ফ একো ব্যৱহাৰ কৰা নাই দেই, অকল কাঁহী বাতি মজা জাবৰটো লৈছোঁ, আৰু সেইখিনিয়ে মানে মই বাতিখিনি ঘঁহি গৈছোঁ। অকণমান জোৰ দি ঘঁহিব লগা হৈছে, আৰু সেইখিনি ঘঁহিছোঁ। আৰু চাওক বাতিখিনি চাফা হৈছে, এয়া দেখিছেনে? আৰু এতিয়া গোটেইখিনি মই এটা এটাকৈ ঘঁহি ল'ম। আৰু এয়া চাওক প্ৰথমতে 2টা বাতি ঘঁহি পানি দেখুৱাইছোঁ আপোনালোকক। বাতিকেইটা চাওক, এটা হৈছে ব্যৱহাৰ কৰি থকা বাতি আমাৰ ঘৰত, আৰু এইটো হৈছে আমি ভকতক এনেকৈ চাহ তাহ দিয়া বাতিটো, আৰু ধুনীয়া চাফা হৈছে। আৰু এতিয়া এই আগৰকেইটাৰ আগতে এইখিনিও মই গোটেইখিনি ঘঁহি কৰি একেবাৰে আপোনালোকক দেখুৱাম এতিয়া। আৰু এতিয়া চাওক ফাইনেল ৰিজাল্টটো, এইখিনি ঘঁহি কৰি অকণমান পৰ এয়া শুকুৱাই দিলোঁ। শুকুৱাৰ পাছত এইখিনি চাওক ধুনীয়াকৈ চফা হৈ গৈছে। যিখিনি মানে ভিতৰত বেছি কোলা হৈ আছিলে সেইখিনিহে অকণমান চফা হোৱা নাই, কিন্তু এইখিনি গোটেইখিনি চফা হৈ গৈছে। আৰু বাতি সকলোখিনিয়ে মানে ধুনীয়া চফা হৈছে দেই। এনেই অকণমান কেমেৰাটোৰ কাৰণে বেয়া, অকণমান কোনোবা এটা চাইড কোলা দেখাইছে, কিন্তু সেইটো নহয়। একেবাৰে ডাইৰেক্ট যেতিয়া মই ইয়াত চাইছোঁ ধুনীয়া এটা ৰিজাল্ট পাইছোঁ। এয়া চাওক বাতিখিনি কিমান ধুনীয়াকৈ চিকচিকীয়া হৈ গৈছে। আপোনালোকেও এই ধৰণে চাফা কৰিব পাৰিব, ধুনীয়াকৈ বাতিখিনি চাফা কৰি ৰাখিব পাৰিব। যিহেতু আমি বাহিৰত গৈ চাই তেনেকৈ বালি চালি দি চাফা নকৰোঁ, তেনেকৈ কৰিলে ধুনীয়া চাফা হৈ থাকে, কিন্তু আমি বেচিনত যিহেতু চাফা কৰোঁ সেইকাৰণে। এতিয়া একেবাৰে শেষত মই আপোনালোকক দেখুৱাইছোঁ কি বস্তু দি আচলতে বাতিখিনি চাফা কৰিছিলোঁ। আপোনালোকে চাগে ভাবিছে কি বস্তু দি চাফা কৰিছিলে, কোৱাই নাই এতিয়ালৈকে, কিন্তু এতিয়া একেবাৰে শেষত কৈছোঁ। এইখিনি চাওক টেঙা লৈছোঁ দেখিছেনে? আৰু বাতিখিনিৰ ওপৰত বাচনখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে আচলতে বস্তুখিনি ল'ব লাগিব, বহুত বেছি নালাগে মোৰ যিহেতু বাতিকেইটাহে অকল। আৰু এইখিনি দিছোঁ আটা আৰু টেঙা ব্যৱহাৰ কৰিছোঁ, অন্য একো ব্যৱহাৰ কৰা নাই। এই 2টা বস্তু ব্যৱহাৰ কৰিলে ধুনীয়া চিকচিকীয়া হৈ যায়। আৰু আটাখিনি দিয়া হয় আচলতে এই টেঙাখিনি ধৰি ৰাখিবৰ কাৰণে, টেঙাহে আচলতে ধুনীয়াকৈ চাফা কৰে, কিন্তু আটাখিনি টেঙাৰ লগত আটাখিনি সানি দিয়াৰ কাৰণে কি কৰিব, বাতিখিনিত মানে টেঙাখিনি ধৰি ৰাখিব, আৰু সেইকাৰণে আটাখিনি দিয়া হয়। আৰু নহ'লে অকল যদি টেঙাখিনি দি দিয়া হ'লহেঁতেন টেঙাখিনি মানে আঁতৰি যাব পাৰে, সেইকাৰণে আটাই ধৰি ৰাখিব ধুনীয়াকৈ।
আৰু তাৰপাছত ধুনীয়া চিকচিকীয়া এটা চাফা কৰিব। বহুত বেছি ঘঁহি থাকিবও নালাগে, বহুত মেহনতো কৰিব নালাগে। আমি ধৰক ছাই দি ব্যৱহাৰ কৰিলে তাৰ লগত কিবা এটা দিব লাগিব, তেতিয়াহে চফা হয়, কিন্তু কেতিয়াবা ভালকৈ চফাও নহয়, বহুত জোৰ দিব লগা হয়। ইয়াত বহুত বিশেষ জোৰ দিব লগাও নহয়। আৰু মই ইয়াত টেঙাখিনি আৰু আটাখিনি মিক্স কৰি লৈছোঁ। আৰু মই আপোনালোকক কৈছোঁ যে বাচনখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে আটাখিনি কিন্তু ধুনীয়াকৈ বুই যাব লাগে, ধুনীয়াকৈ সানিলে মানে কোমল কোমল হৈ যাব লাগে, তেতিয়াহে আচলতে ভাল হয়। আৰু মই এতিয়া এইখিনি লৈছোঁ, বাতিৰ অনুপাতে আটাখিনি লৈছোঁ, যিহেতু বাতিখিনি বহুত ডাঙৰ বস্তু নহয়, সেইকাৰণে সেইখিনিকে কমকৈ লৈছোঁ। তাৰপাছতে এতিয়া মই ধুনীয়াকৈ বাতিখিনিত সানি দিম, তাৰপিছতে চাফা হৈ যাব। আৰু মই আপোনালোকক আগতে দেখুৱাইছিলোঁ, এয়া চাওক মোৰ বাতিখিনি ধুনীয়া চাফা হৈ গৈছে, মনটো ভাল লাগি যায় নহয়নে? বাতিখিনি যদি চাফা হৈ থাকে ভাল লাগে। আৰু যিহেতু আমাৰ ঘৰত নাম এষাৰ পাতিছোঁ, সেইকাৰণে ভকতক দিবৰ কাৰণে, চাহ দিবৰ কাৰণে বাতিখিনি মই চাফা কৰিবলৈ লৈছিলোঁ। আৰু আপোনালোকক ভিডিঅ' এটা কৰি আগবঢ়ালোঁ। আৰু ভিডিঅ'টি চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকো উপকৃত হ'ব বুলি ভাবিছোঁ। বাতিখিনি দেখিছেনে, শ্বাইনিংটো কিমান ধুনীয়া হৈছে।